আপুনি কেতিয়াবা নহয় কেতিয়াবা ভাইৰাছৰ কথা শুনিছে ভাইৰাছ মানে মই কম্পিউটাৰ ভাইৰাছৰ কথা কৈছো দে কৰোনা ভাইৰাছৰ কথা নাই কোৱা বাৰু আৰু যদি আপুনি ভাইৰাছৰ কথা শুনিছে তেতিয়াহ'লে আপুনি এন্টিভাইৰাছৰ কথা শুনিব যিয়ে বেসিক্যালি আপোনাৰ ডিভাইসক প্ৰটেক্ট কৰে ভাইৰাছৰ পৰা মানে ভাইৰাছ বাধা দিয়ে আৰু এটা এই ল্যাপটপত মই নেটৰ পৰা বিভিন্ন ফাইল ডাউনলোড দিও আকৌ কৰবাত আপলোড দিও মানে মুঠতে মই নেট ইউজ কৰো গতিকে ইজিলি এই ল্যাপটপত ভাইৰাছ আহিব পাৰে গতিকে ইয়াত এটা এন্টিভাইৰাছ থকাটো দৰকাৰ কিন্তু আপোনাৰ মোবাইলটোত কৰবাৰ পৰা ভাইৰাছ আহিব পাৰে নেকি বা আপোনাৰ মোবাইলটোত এন্টিভাইৰাছ এটা দৰকাৰ নেকি এই কথাটো আলোচনা কৰিম ভিডিঅ'টোত আপুনি হেখলৈকে চাই থাকক কিবা এটা নতুন কথা জানিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে না লাইক শেয়াৰ লগতে কমেন্ট কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আপোনাক প্ৰথমতে কৈ লও এই ভাইৰাছ মানে কি এই ভাইৰাছৰ এটা বিশেষ ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰামিং য'ত কিছুমান ইনষ্ট্ৰাকচন থাকে আৰু এই প্ৰগ্ৰামিংটো বেলেগ কিবা সফটওয়্যাৰ হওক বেলেগ কিবা এপছৰ লগত কম্বাইন কৰি দিয়ে তাৰ পিছত যে ইনষ্টল কৰে সেই এপছটো বা সফটওয়্যাৰটো তাৰ তাত গুচি যায় সফটওয়্যাৰ বুলিও নাই কিবা ফাইলৰ লগতো দিব পাৰে ভিডিঅ'ৰ লগত দিব পাৰে কিবা বেলেগ কিবা লগত দিব মুঠতে যিকোনো ফাইলৰ লগত কম্বাইন কৰি দিয়ে কিয় কম্বাইন কৰি দিয়ে কাৰণ ডাইৰেক্ট ভাইৰাছ পঠিয়ালে আপুনি তো তাক ইউজ নকৰিব ইনষ্টল নকৰিব বা আপুনি অকল ভাইৰাছ কিয় ডাউনলোড কৰিব আপুনি কিবা ইন্টাৰনেটৰ পৰা কিবা বস্তু ডাউনলোড কৰিব যেটো আপোনাৰ কামত আহে সিহঁতে টাৰ্গেট কৰে তেনেকুৱা ধৰণৰ ফাইল তেনেকুৱা ধৰণৰ সফটওয়্যাৰ যেটো আপুনি বিচাৰি আছে তাক সিহঁতে কম্বাইন কৰি দিয়ে তাৰ পিছত আপুনি ইনষ্টল কৰিলে আপোনাৰ ডিভাইসত আহি গ'ল ভাইৰাছ মানে কথাটো এনেকুৱা ধৰণৰ যে এয়াৰপৰ্টত যে ড্ৰাগছ লৈ যাব লাগে আমি যে সিনেমা বিলাকত দেখো কি কৰে খোৱা বস্তু ভিতৰত ভৰাই দিয়ে জোতাত ভৰাই দিয়ে কাপোৰত ভৰাই দিয়ে মানে বস্তুটো লুকুৱাই দিয়ে কাৰণ ডাইৰেক্ট এটা ড্ৰাগছ লৈ যাব নোৱাৰে বেলেগৰ সহায় লয় ভাইৰাছটো এটা তেনেকুৱা বস্তু বেলেগৰ সহায় লৈহে আপোনাৰ ডিভাইসলৈ আহে নেক্সট কথাটো হ'ল আপোনাৰ মোবাইলটোত ভাইৰাছ আহিব পাৰে নেকি আপোনাৰ মোবাইলটোত এন্টিভাইৰাছ লাগে নেকি এতিয়া কও আপোনাৰ মোবাইলটোত ভাইৰাছ আহিব পাৰে কিন্তু এটা বহুত কম হয় মোবাইল এটাত সহজতে ভাইৰাছ আহিব নোৱাৰে কিন্তু যদিও আহে সেইটো আপোনাৰ ভুলৰ কাৰণে আহিব গতিকে প্ৰথম এন্টিভাইৰাছটো আপুনি নিজেই আপুনি কেনে ধৰণে ইউজ কৰে তাৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ মোবাইলত ভাইৰাছ সোমায় নে নসমায় গতিকে এন্টিভাইৰাছ আপুনি নিজেই এতিয়া চাওক আপুনি প্লে ষ্টৰৰ পৰা যিমান এপছ ইনষ্টল দিব সেই এপছ বিলাক ভাইৰাছ ফ্ৰী সেইবিলাক এপছত ভাইৰাছ নাথাকে কাৰণ প্লে ষ্টৰত আপলোড দিবলৈ হওঁতে ভাইৰাছ ফ্ৰী দিব লাগিব ভাইৰাছ থকা এপছ প্লে ষ্টৰত আপলোড দিব নোৱাৰে গতিকে আপুনি ডাউনলোড কৰোঁতে তাৰ ভাইৰাছ নাহে কিন্তু আপুনি যদি ফ্ৰী সফটওয়্যাৰৰ চক্কৰতে হওক বা কিবা বস্তুৰে হওক আপুনি যদি খুব বেছি ইন্টাৰনেটৰ পৰা ফাইল ডাউনলোড দিয়ে বা এপছ ডাউনলোড দিয়ে যিবিলাক হাৰ্মফুল হয় সেই এপছটো যদি আপুনি ইনষ্টল কৰে ধুনীয়াকৈ আপোনাৰ মোবাইললৈ আহি যাব ভাইৰাছ ধুনীয়াকৈ মানে অতি সহজে আহি যাব এতিয়া কথাটো হ'ল কি এই ভাইৰাছবিলাকে কি কৰিব জেনেৰেলি ল্যাপটপত যেতিয়া ভাইৰাছ আহি যায় ফাইল কাৰাপ্টেড হৈ যায় OS কাৰাপ্ট হৈ যায় কিবা এটা আমি ফাইল এক্সেছ কৰিব নোৱাৰো ধেৰ প্ৰব্লেম আহি যায় লগতে কিবা ডাটা চুৰি হৈ যায় মোবাইলতো ঠিক তেনেকুৱাই মোবাইলত মানে কি হয় ডাটা লছ হ'ব পাৰে আপোনাৰ কিবা এটা ফাইল কাৰাপ্ট হৈ যাব পাৰে আপোনাৰ ইনফৰমেশন চুৰ হ'ব পাৰে এইখিনি আৰু আপোনাৰ মোবাইলটো কিমান হেৰি থাকে সেনসিটিভ কথা থাকে কিমান পাৰ্সোনেল বস্তু থাকে সেইবিলাক চুৰ হৈ যাব পাৰে গতিকে খুব সাৱধানে আপুনি ইনষ্টল দিয়ক কিছুমান সেফ সাইট আছে ওয়েবসাইট আছে তাৰ পৰা ইনষ্টল দিলে বাৰু কথা নাই কিন্তু জোৰৰ পৰা আপুনি ইনষ্টল নিদিব আৰু আপুনি দেখিব কিছুমান ওয়েবসাইটত গলে এনেকৈ দেখায় যে আপোনাৰ মোবাইলত এটা ভাইৰাছ আছে গতিকে এই এপটো ইনষ্টল দিয়ক আপোনাৰ ভাইৰাছটো ৰিমুভ কৰিবৰ কাৰণে এনেকৈ ধুনীয়াকৈ দেখায় যে আৰু মোবাইলটো একদম ভাইব্ৰেট হ'ব লাগে আপোনাৰ এনেকুৱা কেতিয়াবা এক্সপেৰিয়েন্স হৈছে নাই গম নাপাও কিন্তু মই যেটো এটা খুচৰি থাকো মোৰ হয় মোবাইলটো বেকো নহয় আনকি এনেকুৱা কন্ডিশন কৰি দিয়ে তেতিয়া একদম ভয় নাখাব আপুনি বেক কৰি আহক সেই সাইটৰ পৰা ওলাই যাওক সিহঁতে যিখিনি কৰিব কয় সেইখিনি কেতিয়াও নকৰিব সেইবিলাক কৰিলে আপোনাৰ মোবাইলটোত ভাইৰাছ আহিব আগৰ পৰা ভাইৰাছ নাই মোবাইলটোত আৰু দ্বিতীয়টা কথাটো হ'ল আপোনাৰ মোবাইলত যদি এন্টিভাইৰাছ আছে এতিয়া আনইনষ্টল কৰি দিয়ক একো প্ৰয়োজন নাই আপোনাৰ মোবাইলত এন্টিভাইৰাছৰ যেনে আমি ল্যাপটপত যেতিয়া এটা OS এটা ইউজ কৰো উইন্ডোজ হেটো এন্টিভাইৰাছ লাগে কিন্তু যেতিয়া লিনাক্স ইউজ কৰো তেতিয়া আমাৰ এন্টিভাইৰাছ নালাগে লিনাক্সটো সহজে এন্টিভাইৰাছ এন্টাৰ কৰিব নোৱাৰে এতিয়া আমাৰ এন্ড্ৰইডটো হ'ল লিনাক্স বেস এটা অপাৰেটিং সিস্টেম গতিকে আমাৰ মোবাইলটো সহজত ভাইৰাছ সোমাব নোৱাৰে আৰু এন্টিভাইৰাছ ইনষ্টল কৰিলে সবতকৈ বেছি মেইন ড্ৰবেকটো কি জানেনে ই ব্যাকগ্ৰাউণ্ডত চলি থাকে আপুনি যিমান সময় মোবাইলটো ইউজ কৰে সিমান সময়তকৈ বহুত বেছি 24 ঘণ্টাই অটোমেটিক চলি থাকিব তাৰ কাৰণে RAM ইউজ হ'ব প্ৰসেসৰ ইউজ হ'ব বেটাৰী খৰচ হ'ব মোবাইলটোৰ মানে আগতকৈ পাৰফৰম্যান্স ডাউন হৈ যাব আৰু এন্টিভাইৰাছে বহুত বেছি RAM ইউজ কৰে বহুত বেছি আপোনাৰ PUBG খেলিলে যিমান RAM ইউজ হয় তাতকৈ বহুত বেছি RAM ইউজ কৰে ফাইলটো বহুত ডাঙৰ এলে একো দৰকাৰ নাই কিতে ব্যাকগ্ৰাউণ্ডত ৰানিং হৈ থাকে কি আসলে ভাইৰাছ বিচাৰি নাথাকে আপোনাৰ এইবিলাক পাৰ্সোনেল ডাটা বিলাক কিহতে চুৰি কৰিবৰ কাৰণে এইবিলাক ইউজ কৰে গতিকে কেতিয়াও এন্টিভাইৰাছ ইউজ কৰিব নালাগে কিহতক আমি এনেই পাৰমিশন দি থৈ দিও আমাৰ মোবাইলটোত একো দৰকাৰ নাই এন্টিভাইৰাছৰ একদম বিন্দাস প্লে ষ্টৰৰ পৰা এপছ ইনষ্টল দিয়ক যদি কিবা কাৰণ গুগলৰ পৰা ইনষ্টল দিব লগা হয় সেফ সাইট এটা বিচাৰি লৈ দিয়ক জোৰ পৰা নিদিব আপোনাৰ মোবাইলত কেতিয়াও এন্টিভাইৰাছ সোমাব নোৱাৰে এইখিনিয়ে যদি ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ লগতে আকৌ এবাৰ কৈছো কমেন্ট কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক
ধন্যবাদ।